এক জঘন্য হত্যাকাণ্ডই জোকাৰিছে কাৰ্বি আংলং। ডকমকা আৰক্ষী থানাৰ এলেকাৰ সমতা গাঁৱৰ চুৰিঘাটত নিহত হৈছে এগৰাকী মহিলা। নিহত মহিলাগৰাকী তৰুণ তাৰৰ পত্নী 28 বছৰীয়া জয়া ৰংহাংপি। পৈতৃক সম্পত্তি হিচাপে লাভ কৰা ভূমি জয়া ৰংহাংপিৰ নামত আছে যদিও কৌশলৰে আন এজনক বিক্ৰী কৰে বাবু ৰংহাং নামৰ দূৰ সম্পৰ্কীয় লোকজনে। বাবু ৰংহাঙে ডকমকা ভেলুঘাটৰ পৰা চামতা গাঁৱত আহি উপস্থিত হয় তৰুণ তাৰৰ ঘৰত। লগত আছিল দুই সংগী। বাবু ৰংহাঙে জয়াৰ নামত থকা মাটি এবিঘা বিক্ৰী কৰাত অসন্তুষ্ট হয় জয়া। কথাটো জয়াই কিয় মানি নল'বলৈ বুলি কৈয়ে নিজৰ মনত লুকুৱাই অনা চুৰি কটাৰী হানিৰ সূচী হত্যা কৰে জয়াক। লগতে জয়াক ডকমকা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও তাতে মৃত্যু হয় জয়াৰ। হত্যাকাৰী দূৰ সম্পৰ্কীয় খুৰাক বাবুৱে আত্মসমৰ্পণ কৰে আৰক্ষীৰ ওচৰত। হত্যা কৰি নিজেই ডকমকা আৰক্ষীৰ থানাত উপস্থিত হয়। ডকমকা আৰক্ষীৰ তদন্ত অব্যাহত আছে। ভূমি সংক্ৰান্তীয় ঘটনাই বিষম ৰূপ লোৱা তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে কাৰ্বি আংলঙত। আৰু মেনা জুলাফা ক'ত থাকে, কি নাম আছে, দেউতাৰ নাম কি নাম আছে, যাৰ লগত কোনে কোনে এতিয়া আৰামত আহি বহি কথাবিলাক পাতিছে আৰু মনতে আনিছে মনতো আৰু আগৰ পৰা ইমান বাৰে বাৰ কথা নিচিনা মোৰ কাৰণে কি হয় মাৰি দিবলৈ বিচাৰে তাৰ এইটো কাৰণে মই পুৰা খং লাগি গ'ল। মই মৰিব কি কৰিম আৰু আমাৰতো বাবু ৰংহাং আমাৰতো অঁ বাবু ৰংহাং আৰু ইয়াতে মোৰ ককাই জঙাই হয়, ইয়াতে ককাইৰ ছোৱালী ইয়াতে। মইতো ইয়াতে আলোচনা কৰিবলৈ আহিছোঁ। কিহৰ মানে মাটি অলপ বিক্ৰী হৈ আছে আমাৰ ককায়ত বুঢ়ী আছে না, ককাইটো মৰি গ'ল। তাৰ জোবান দিয়াৰ পৰা আলোচনা কৰি পৰা কিনে মাটিটো বিক্ৰী হ'ল, অলপতো পইচাটো ল'লে। তাৰপাছতে পুৰা কায়া লাগি আছে তাৰতো টানি আছে। ইয়াতে কিবা মাটি সম্পত্তিটো কটাৰী পাৰা কি নাম তেওঁৰ নিহত হৈছে যোন মৰিছে? এইটো জয়া ৰংহাংপি। মাটিৰ কাৰণে পাইছে। আপোনাৰ নাম কি? বাবু ৰংহাং। বেলুঘাট।